মোৰ এই চেনেলটিত আপোনালোকৰ বাবে মই কিছুমান মানুহৰ দৈনন্দিন জীৱনত ঘটিব পৰা কিছুমান ৰিলেটেড উপায় আৰু গ্ৰহগতিৰ কিছুমান সৰু সৰু উপায় আপোনালোকৰ মাজত মই দিবলৈ আগবাঢ়িছোঁ। আৰু কেতিয়াবা আপোনালোকে মোৰ এই চেনেলটিত অনেক ধৰণৰ কিছুমান নিজস্ব মোৰ অভিজ্ঞতা আপোনালোকৰ মাজত মই আগবঢ়াম। আপোনালোক উপকৃত হ'ব। চেনেলটি মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। প্ৰথমেই মই আপোনালোকক ক'ম গ্ৰহৰ বিষয়ে। যদি আপোনালোকৰ ৰবি গ্ৰহ দুৰ্বল বা বেয়া হৈ থাকে, তেতিয়া আপোনালোকে ঘেঁহু, গুড়, ট্ৰাম ৰবিবাৰৰ দিনা বোৱতী নদীত উটাই দিব। আৰু যিকোনো ধৰণৰ চিক্ৰেট কামৰ পৰা আঁতৰি থাকিব। আৰু যদি চন্দ্ৰ দুৰ্বল হয় বা আপোনালোকে যদি অনুভৱ কৰে বা কোনো জ্যোতিষী দ্বাৰা যদি আপোনালোকে জানিব পাৰে, তেতিয়াহ'লে আপোনালোকে পানীৰ টেংকি চাফা কৰি ৰাখিব। আৰু শ্মশানত গৈ আপোনালোকে এটা এটকীয়া কইনছ বা অলপমান চাউল সোমবাৰৰ দিনা ছটিয়াই থৈ আহিব। আপোনালোকৰ নিজৰ মা, বায়েক, শাহুক আপোনালোকে অপমান নকৰিব, মৰম স্নেহ কৰিব। তেতিয়া আপোনালোকৰ চন্দ্ৰ ভালে থাকিব। লগতে আপোনালোকে সূৰ্যক নমস্কাৰ কৰিব। 3 নম্বৰতে, মংগল যদি আপোনালোকৰ বেয়া হৈ থাকে, তেতিয়াহ'লে আপোনালোকে মচুৰ দাইল, মৌ ৰস আদি বোৱতী নদীত পেলাই দিব। হনুমান মন্দিৰত সেন্দুৰ দান কৰিব। চুজি প্ৰবাহিত নদীত অৰ্পণ নকৰিব। চাব আপোনালোকৰ ভাল হ'ব। আৰু যদি বুধ বেয়া হৈ থাকে, তেতিয়া আপোনালোকে তামৰ পইচা যিকোনো ধৰণৰ পুৰণিয়েই হওক বা নতুনেই হওক, তাত ফুটা এটা কৰি বোৱতী নদীত উটাই দিব। আৰু বৃহস্পতি দুৰ্বল হ'লে আপোনালোকে হালধীয়া কাপোৰত হালধি এটুকুৰা বান্ধি আপোনালোকৰ হাতত বান্ধি ৰাখিব। আৰু আপোনাৰ ডাঙৰজনক বা ব্ৰাহ্মণ মানুহক আপোনালোকে চৰণ চুই সেৱা শুশ্ৰূষা কৰিব। যিকোনো হালধীয়া ফুল ঘৰখনত ৰোপণ কৰিব। শুক্ৰ ভাল কৰি ৰাখিবৰ কাৰণে আপোনালোকে চেনি, চাউল, গাখীৰ শুক্ৰবাৰে দুখীয়া মহিলাক দান কৰিব। আৰু বগা বস্ত্ৰ ধাৰণ কৰিব। যদি শনিৰ ক্ষেত্ৰত দেখা যায়, শনিৰ ক্ষেত্ৰত আপোনালোকে মিঠাতেল শনিবাৰৰ দিনা দৰিদ্ৰ মানুহক দান কৰিব। এই ক্ষেত্ৰত যদি বিকলাংগ বা অন্য আপোনাৰ ধৰ্মৰ লোকক যদি আপোনালোকে প্ৰদান কৰে, তেতিয়া বেছি ভাল। ৰাহু যদি বেয়া হৈ থাকে, আপোনালোকে কয়লা নদীৰ পানীত বিসৰ্জন দিব। মাদক দ্ৰব্য বৰ্জন কৰিব। ইলেক্ট্ৰনিক সামগ্ৰী কোনোবাই যদি আপোনাক প্ৰদান কৰে, আপুনি সেয়া গ্ৰহণ নকৰিব। কেতুৰ বাবে আপোনালোকে চেফন তিলক হিচাপে ল'ব পাৰে। গণেশ দেৱক প্ৰতিদিনেই আৰাধনা কৰিব।
আৰু আপোনালোকৰ ঘৰখনত কুকুৰ পুহিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকে সফল হ'ব পাৰিব বা আপোনালোকৰ এই গ্ৰহবিলাক ক্ৰমান্বয়ে দেখিব ভাল হৈ আহিব। ধন্যবাদ। এতিয়া আহক মানুহৰ দৈনন্দিন জীৱনত পাই থকা কিছুমান সৰু সৰু অসুবিধা বাবে কিছুমান সৰু সৰু উপায় মই দিবলৈ লৈছোঁ। আপোনালোকে উপকৃত হ'ব। আপোনালোকে ইয়াক ঘপককৈ আজি প্ৰয়োগ কৰিলে যে আজিয়েই সমাধা হ'ব এইটো নহয়। আপোনালোকে উপায়বোৰ কৰি চাব, লাহে লাহে ধীৰে ধীৰে আপোনালোক উপকৃত হ'বলৈ ধৰিব। আমাৰ সমাজত দেখি পোৱা যায় যে কিছুমান সন্তান মাক বাপেকৰ কথা নুশুনে, অবাধ্য হৈ পৰে। এই ক্ষেত্ৰত আপোনালোকে সন্তানক ষ্টীলৰ দ্বাৰা বনোৱা আঙুঠি আপোনালোকে পিন্ধাই দিব। আৰু কিছুমান মানুহৰ গাড়ী মটৰত উঠিলে বমি বমি ভাৱ হয় বা বমি কৰিবলৈ ধৰে। এই ক্ষেত্ৰত আপোনালোকে মিঠাতেল দান কৰিব আৰু লোহাৰ আঙুঠি মধ্যমা আঙুলিত পিন্ধিব। স্বামী স্ত্ৰীৰ মাজত সঘনাই যদি খুট খাট লাগি থাকে, তেতিয়াহ'লে আপোনালোকে ঘৰত কলগছ ৰোপণ কৰিব। বৃহস্পতিবাৰে আপোনালোকে পানী ঢালিব, সেৱা সৎকাৰ কৰিব। বেয়া পানী আদি আপোনালোকে নাঢালিব। আপোনালোকৰ সন্তানৰ যদি খুব সঘনাই বেমাৰ লাগি থাকে, তেতিয়াহ'লে আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিবলৈ শিকাব আৰু নখত মিঠাতেলৰ দ্বাৰা মালিচ কৰাব। শত্ৰুৰ পৰা যদি আপোনালোকে অশান্তি পাই থাকে, তেতিয়াহ'লে আপোনালোকে শুক্ৰবাৰৰ দিনা নিমখ নাখাব। বিশেষকৈ আপোনালোকে দেৱী মাক প্ৰতিদিনে আৰাধনা কৰিব। লাহে লাহে সফল হ'ব। আপোনাৰ সন্তানে যদি আপোনাৰ অনুভৱ হয় যে মিছা কথা বাৰে বাৰে আপোনালোকক ক'বলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে উপায় হিচাপে সূৰ্যদেৱক পানী অৰ্পণ কৰিবলৈ প্ৰতিদিনে দিব। বিবাহৰ ক্ষেত্ৰত যদি বাধা থাকে বা বাধা বিঘিনি হৈ আছে, তেতিয়াহ'লে আপোনালোকে হনুমান চালিচা পঢ়িবলৈ ধৰিব। ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো পৰীক্ষাৰ সময়ত যদি ভয় লাগি থাকে বা ভয় ভাৱ আহে, বহুতো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায়। এই ক্ষেত্ৰত মাকৰ হাতেৰে এডাল ৰূপৰ চেইন সোমবাৰ এটাত ডিঙিত পিন্ধাই দিব। চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা বিঘিনি যদি লাগি থাকে, আপুনি যদি বহু ইণ্টাৰভিউ দিছে বা আপুনি সফল হ'ব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কৰি চাব পাৰে। কেইজনমান সাধু সন্যাসীক আপোনালোকে আপোনালোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনি ভালদৰে সেৱা শুশ্ৰূষা কৰি ভাত খুৱাব। এই ক্ষেত্ৰতো আপোনালোকৰ সফল হ'ব পাৰিব। যদি আপোনালোকৰ অকস্মাতে যদি দৈনন্দিন জীৱনত ভয় ভয় ভাৱ লাগি থাকে, তেতিয়াহ'লে আপোনালোকে নাৰিকল মন্দিৰত দান কৰিব। বিশেষকৈ ভৈৰৱ মন্দিৰত দান কৰিব। আৰু মহিলাৰ ক্ষেত্ৰত কাণত ফুটা কৰি আপোনালোকে সোণৰ কাণফুলি পিন্ধিব। ঘৰত যদি কাজিয়া পচাল হৈ থাকে, তেতিয়াহ'লে আপোনালোকে শীতানৰ কাষত আপোনালোকে পানী ৰাখিবলৈ চেষ্টা কৰিব আৰু সেই পানী আপোনালোকে বদলি কৰি থাকিব। আপোনালোকৰ ঘৰত থকা পানীৰ টেংকি আদি চাফা কৰি ৰাখিব। এতিয়া আহক কিছুমান আপোনালোকৰ ঘৰুৱা জীৱ জন্তুৱে যদি অকস্মাতে কিবা নেদেখিবলগীয়া আপুনি কাম কৰা দেখে, তেতিয়া আপোনালোকে এইবিলাক উপায় গ্ৰহণ কৰিব।
আপোনাৰ ঘৰত যদি কুকুৰে আপোনাৰ পিন্ধা জোতা চেণ্ডেল আদি কামুৰি ওপৰ মুখ কৰি থয়, তেতিয়া আপুনি জানিব আপোনাৰ দিনটো সফল বা আপোনাৰ লাভ হ'ব। কুকুৰে কিন্তু মাটি আঁচোৰা, বেৰত আঁচোৰা এইটো ভাল লক্ষণ নহয়। আপুনি জানিব আপোনাৰ ঘৰত চুৰি হোৱাৰ সম্ভাৱনা থাকিব। আৰু যদি কুকুৰে গাঁত আদি খন্দা দেখে আপোনাৰ গৃহত, তেতিয়া কিন্তু ডাঙৰ বিপৰ্যয় হ'ব পাৰে। কুকুৰে যদি আপোনাক শুঙে, বিশেষকৈ ভৰি, তেতিয়াহ'লে আপুনি জানিব পাৰিব যে আপোনাৰ লাভ হ'ব পাৰে দিনটোত। আপোনাৰ ঘৰত যদি মূধচত বা আপোনাৰ ঘৰৰ বেৰত, ৱালত বা ক'ৰবাত যদি আপুনি দেখে যে আপোনাৰ কোনো চৰাই চিৰিকটিয়ে যদি অন্যৰ পৰা উৰি আহিয়ে হওক বা আপোনাৰ আশে পাশে থকা ঘৰতে থকা হওক, যদি ওঠ আপোনাৰ মোহাৰি থাকে, তেতিয়া আপোনাৰ বৰ ভাল নহয়। এই ক্ষেত্ৰত আপুনি খেদি দিব। যাত্ৰাত উজতি খালে সেই যাত্ৰা স্থগিত ৰাখিব। যাত্ৰাত যদি হাঁচি আহে বা চচনি খায়, তেতিয়াও সেই যাত্ৰা ফলপ্ৰদ নহয়। পোহনীয়া জীৱ জন্তুৱে যদি ঘৰত খোৱা বোৱা কমকৈ কৰে বা এৰি দিয়ে, তেতিয়াও আপোনাৰ ঘৰখনৰ কাৰণে ভাল লক্ষণ নহয়। যাত্ৰাত হাতী দেখা অতি শুভ। আৰু যদি শালিকী চৰাই দেখে আপুনি ওলাওঁতেই জুৰীয়া, তেতিয়াও আপুনি জানিব দিনটো ভাল, শুভ বা লাভজনক। আপোনাৰ ঘৰত যদি গৰুৱে কোনো গছত নেজ মেৰিয়ায়, তেতিয়া আপুনি জানিব আগন্তুক আহি থকা দিনত আপোনাৰ গৃহত ডাঙৰ বিপৰ্যয় হ'ব। ক'লা ৰঙৰ মেকুৰী যদি আপুনি ওলাওঁতেই ঘৰৰ বাহিৰত বা ওচৰত আপুনি যাত্ৰা পথত দেখি যায়, তেতিয়া আপুনি সেই যাত্ৰা স্থগিত কৰা ভাল। মেকুৰীৰ ক্ষেত্ৰত দেখা যায়, মেকুৰী যদি কাৰোবাৰ ঘৰত পোহনীয়া মেকুৰী আছে, তেতিয়া আপুনি যদি মেকুৰীৰ যদি সন্তান জন্ম দিয়াৰ পাছত আপুনি যদি মেকুৰীৰ নাভিডাল ৰাখিব পাৰে, তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনাৰ বহুত শুভ। ঘৰৰ ভিতৰত যদি কেনেবাকৈ ফেঁচা প্ৰৱেশ কৰে, তেতিয়া আপুনি জানিব যে আপোনাৰ ঘৰ ধ্বংসৰ ফালে গতি কৰিছে। এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। এতিয়া আহক জ্যোতিষশাস্ত্ৰৰ কিছুমান সংখ্যা বিষয়ে। জ্যোতিষশাস্ত্ৰৰ মতে আপুনি যদি এক সংখ্যাৰ ব্যক্তি হয়, তেতিয়া আপুনি লক্ষ্য কৰিব এনেবোৰ লোক নিজৰ কৃতিত্ব, শক্তি, ক্ষমতাৰ প্ৰতি অধিক সচেতন। এওঁলোক সাহসী হয় আৰু এওঁলোকৰ গৌৰৱ, অহংকাৰ আদি থাকে। এওঁলোকে কেতিয়াও পিছলৈ আহিবলৈ নিবিচাৰে। ভয় ভাৱ এওঁলোকৰ খুব কমেই থাকে। যিকোনো বিপদৰ সময়ত এওঁলোকে সাহস নেহেৰুৱায়। 2 সংখ্যাৰ লোকসকলৰ জীৱনত আপুনি দেখিবলৈ পাব, এওঁলোকে কৰ্মস্থান সঘনাই সলনি কৰি থাকে। এওঁলোকৰ ক্ষেত্ৰত দেখা যায় অস্থিৰতা, পৰিৱৰ্তনশীলতা, অনিশ্চয়তা আৰু ফাঁকি আদি আশ্ৰয় লয়। কিন্তু এওঁলোকৰ সৃষ্টিশীল মনোভাৱ অধিক থাকে। প্ৰেমৰ ক্ষেত্ৰত অতি আৱেগিক আৰু স্পৰ্শকাতৰ। এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত দেখা যায় এওঁলোকে অহৰ্নিশে সংখ্যা 3 সংখ্যাৰ ক্ষেত্ৰত দেখা যায় এইসকল ব্যক্তি গহীন গম্ভীৰ, বিচাৰ বিবেচনা আদি এওঁলোকৰ সুদৃঢ়। স্বাধীন চিন্তা এওঁলোকৰ মনত সদায় লাগি থাকে। বিলাসিতাৰ ক্ষেত্ৰত অতি আগ্ৰহী হয়। এওঁলোক কথা বতৰাৰ ক্ষেত্ৰত অতি আপুনি চহকী বুলি ক'ব পাৰে।
4 সংখ্যাৰ লোকসকলৰ ক্ষেত্ৰত দেখা যায় এওঁলোক এলাহক বেছিকৈ প্ৰশ্ৰয় দিয়ে। জীৱনত এওঁলোকৰ যথেষ্ট সংঘাত আৰু বাধাৰ সন্মুখীন হয়। এই ব্যক্তিসকল বন্ধুৰ ক্ষেত্ৰত অতি ভাল আৰু এওঁলোকৰ ধৰ্মৰ প্ৰতি বৰ আগ্ৰহী দেখা নাযায়। এতিয়া 5 সংখ্যাৰ ভিতৰত আপুনি দেখা পাব এওঁলোকৰ মন চঞ্চলতাৰে ভৰি থাকে। কৰ্মৰ প্ৰতি এওঁলোকৰ দৃঢ় ৰাপ থাকে, কিন্তু এওঁলোক অতি কামুক আৰু খুটখুটীয়া স্বভাৱৰ চৰিত্ৰ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত অতি আৱেগিক। 6 সংখ্যাৰ লোকসকলৰ ক্ষেত্ৰত দেখা যায় এওঁলোক অধিক কল্পনা আৰু বিলাসিতা ভাল পোৱা লোক, কিন্তু এওঁলোক অতি শান্তিপ্ৰিয়। কিন্তু এওঁলোক বিশৃংখল আৰু আপোনাৰ কথা যদি অমান্য কৰে তেতিয়াহ'লে এইসকল ব্যক্তি অসহনীয় হৈ পৰে। এওঁলোকৰ সংগীতৰ প্ৰতি ৰাপ ধাউতি অতি বেছি। 7 সংখ্যাৰ ব্যক্তিসকল মানসিকভাৱে শাৰীৰিকভাৱে অতি সবল, কিন্তু এওঁলোক গুপ্ত কৰ্মত জড়িত হ'বলৈ খুব আগ্ৰহ হয়। এওঁলোকৰ গুপ্ত শত্ৰু বেছিকৈ থাকে। টকা পইচাৰ ক্ষেত্ৰত অতি এওঁলোক টান, কিন্তু এওঁলোক অতি যুঁজাৰু প্ৰিয় ব্যক্তি হয়। এতিয়া আহিব শনি, এতিয়া আহিব 8 সংখ্যা। 8 সংখ্যাৰ ব্যক্তিসকল অন্যায়ৰ ক্ষেত্ৰত, অযুক্তিৰ ক্ষেত্ৰত কেতিয়াও সহ্য নকৰে। বন্ধুৰ ক্ষেত্ৰত এওঁলোকৰ সংখ্যা কম। আজি আপোনালোকলৈ বাস্তুশাস্ত্ৰৰ আৰু গ্ৰহৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল পালে চেনেলটি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।